হেল্ল' ষ্টুডেণ্ট, এই ভিডিঅ'টোত মই আজি অৰ্থাৎ 23/6/2026 তাৰিখে ডিব্ৰুগড় জিলাত অনুষ্ঠিত হৈ যোৱা ক্লাছ 10ৰ ফাৰ্ষ্ট ইউনিট টেষ্ট 2026-27ৰ অসমীয়াৰ প্ৰশ্ন কাকতখনৰ সম্পূৰ্ণ সমাধান আগবঢ়াবলৈ লৈছোঁ। খুব এখন সুন্দৰ প্ৰশ্ন কাকত, তো যিবিলাক ডিষ্ট্ৰিক্টত এতিয়া আছামিছৰ এক্সাম হোৱা নাই তেওঁলোকৰ বাবে যথেষ্ট ভিডিঅ'টো হেল্পফুল হ'ব। চ' সম্পূৰ্ণ ভিডিঅ'টো চাবা স্কিপ নকৰাকৈ। তো আহা আমি কুৱেশ্যন পেপাৰখন ডিছকাছ কৰোঁ। কুৱেশ্যন পেপাৰখনৰ ক অংশ, যাৰ মূল্যাংক 35, ইয়াৰ 1 নম্বৰটোত দিছে অতি চমু প্ৰশ্নৰ উত্তৰ লিখা, অৰ্থাৎ 1 মাৰ্কৰ দুটা কুৱেশ্যন দিছে, শ্বৰ্ট কুৱেশ্যন। তাৰে ক নম্বৰটো দিছে এজন সফল আৰু এজন বিফল উদ্যোগীৰ মাজৰ ব্যৱধানক ধৈৰ্যশীলতা আখ্যা দিয়া উদ্যোগীগৰাকী কোনটো বিখ্যাত কোম্পানীৰ সহ প্ৰতিষ্ঠাপক? ইয়াৰ উত্তৰটো হ'ব এজন সফল আৰু এজন বিফল উদ্যোগীৰ মাজৰ ব্যৱধানক ধৈৰ্যশীলতা বুলি অভিহিত কৰা বিখ্যাত কোম্পানীৰ সহ প্ৰতিষ্ঠাপকজন হ'ল ষ্টিভ জবছ। তেওঁ এপ'ল' কোম্পানীৰ সহ প্ৰতিষ্ঠাপক আছিল। নেক্সট খ নম্বৰটো দিছে আমাৰ ভাগ্য গ্ৰহ নক্ষত্ৰই নিৰূপণ নকৰে, ই আমাৰ নিজৰ ভিতৰত থাকে। এইটো কোনজন নাট্যকাৰৰ উক্তি? তো আমাৰ ভাগ্য গ্ৰহ নক্ষত্ৰই নিৰূপণ নকৰে, ই আমাৰ নিজৰ ভিতৰত থাকে, এইটো বিখ্যাত নাট্যকাৰ উইলিয়াম শ্বেক্সপিয়েৰৰ উক্তি। নেক্সট 2 নম্বৰটোত চমু উত্তৰ লিখা 2 মাৰ্কৰ এটা কুৱেশ্যন দিছে। উদ্যোগীসকলক উৎসাহিত কৰিবলৈ ষ্টাৰ্টআপ ইণ্ডিয়া আঁচনিয়ে কি ব্যৱস্থা লয়? ইয়াৰ এনচাৰটো লিখিব পাৰোঁ, উদ্যোগীসকলক উৎসাহিত কৰিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰে ষ্টাৰ্টআপ ইণ্ডিয়া আঁচনিয়ে। ইয়াৰ ভিতৰত উল্লেখযোগ্য হ'ল সহজ পঞ্জীয়ন প্ৰক্ৰিয়া, কৰ ৰেহাই, চৰকাৰী পুঁজিৰ সহায় আৰু উদ্যোগীসকলৰ বাবে নেটৱৰ্কিং তথা মেণ্টৰশ্বিপৰ ব্যৱস্থা কৰা। নেক্সট 3 নম্বৰটোত আমাক 4 মাৰ্কৰ এটা কুৱেশ্যন দিছে, যিকোনো এটা কৰিব লাগে। ইয়াত দুটা কুৱেশ্যন দিছে, তো তোমালোকে এনেকুৱা কুৱেশ্যনবিলাক প্ৰেক্টিছ কৰিবা, যথেষ্ট ইম্পৰ্টেণ্ট হয়। কুৱেশ্যন পেপাৰখনৰ এটা ষ্টেণ্ডাৰ্ড আছে, দেখা পাইছোঁ। কুৱেশ্যনবিলাক খুব সূক্ষ্মভাৱে পাঠৰ মাজৰ পৰা উঠাই আনিছে তেওঁলোকে। এনেও এইখিনি তোমালোকে প্ৰেক্টিছ কৰিবা, আৰু ইয়াৰ এনচাৰ লিখোঁতে যদি কিবা প্ৰব্লেম হয় তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত মোক জনাবা। নেক্সট কুৱেশ্যন নম্বৰ 4ত পদ্যাংশৰ পৰা দুটা শ্বৰ্ট কুৱেশ্যন দিছে, অতি চমু উত্তৰ লিখা। তাৰে ক নম্বৰটো দিছে ভোগৰ বাট নেদেখুৱাই মুক্তিৰ বাট দেখুওৱা শাস্ত্ৰখনক কবিয়ে কি বুলি আখ্যা দিছে? ইয়াৰ উত্তৰটো আমি লিখিব পাৰোঁ, ভোগৰ বাট নেদেখুৱাই মুক্তিৰ বাট দেখুওৱা শাস্ত্ৰখনক কবিয়ে অমৃতৰ সাগৰ বা নামঘোষা বুলি আখ্যা দিছে। নেক্সট খ নম্বৰটো দিছে জিকিৰত উল্লেখ থকা আদম কোন? ইয়াৰ উত্তৰটো হ'ব জিকিৰত উল্লেখ থকা আদম হৈছে ইছলাম ধৰ্ম অনুসৰি পৃথিৱীৰ প্ৰথম সৃষ্টি বা প্ৰথম মানুহজন। 5 নম্বৰটোত পুনৰ পদ্যাংশৰ পৰা 2 মাৰ্কৰ 3টা কুৱেশ্যন দিছে। ক নম্বৰটো দিছে মাধৱদেৱৰ ৰচনাৰাজিক বিষয়বস্তুৰ ওপৰত ভিত্তি কৰি ভাগ কৰি দেখুওৱা। ইয়াৰ উত্তৰটো আমি এনেধৰণে লিখিব পাৰোঁ, মাধৱদেৱৰ ৰচনাৰাজিক বিষয়বস্তুৰ ওপৰত ভিত্তি কৰি মূলতঃ কেইটামান ভাগত ভাগ কৰিব পাৰি। সেইবোৰ হৈছে আখ্যানমূলক, তত্ত্বমূলক, নাট আৰু ঝুমুৰা, গীত, বৰগীত আৰু ভটিমা, আৰু অনুবাদমূলক ৰচনা। 2 মাৰ্কৰ কাৰণে ইমানখিনি লিখিলে যথেষ্ট হ'ব। নেক্সট খ নম্বৰটো দিছে আজান ফকীৰ কেতিয়া আৰু কাৰ শাসনকালত অসমলৈ আহিছিল? ইয়াৰ উত্তৰটো হ'ব আজান ফকীৰ 1700 শতিকাত আহোম স্বৰ্গদেউ গদাধৰ সিংহৰ শাসনকালত অসমলৈ আহিছিল। গ নম্বৰ দিছে আৰবী জিকিৰ শব্দটোৰ অৰ্থ কি? ইছলাম ধৰ্মৰ প্ৰচলিত নীতিটো কি? ইয়াৰ উত্তৰটো আমি এনেধৰণে লিখিব পাৰোঁ, আৰবী জিকিৰ শব্দটোৰ অৰ্থ হৈছে আল্লাহৰ গুণানুকীৰ্তন কৰা বা স্মৰণ কৰা, আৰু ইছলাম ধৰ্মৰ মূল নীতি অনুসৰি প্ৰচলিত নীতিটো হৈছে এক ঈশ্বৰ বা আল্লাহৰ অস্তিত্বত বিশ্বাস কৰা। 6 নম্বৰটো দিছে মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি, যেনে হালে হলৰ লগত দৰিকাৰ টপালিও। উল্লিখিত ভাগটি নিজৰ ভাষাৰে বিশ্লেষণ কৰা। এই প্ৰশ্নটোৰ উত্তৰ মোৰ আগৰ আছামিছৰ যিবোৰ ভিডিঅ' দিছোঁ ফাৰ্ষ্ট ইউনিট টেষ্টত, তাত দিয়া আছে, তো তোমালোকে তাৰ পৰা চাই ল'ব পাৰিবা। মই লিংকটো দি দিছোঁ ডেছক্ৰিপশ্যনত। আৰু নাইবা দিছে জিকিৰ কবিতাটোৰ মূল ভাৱ লিখা, এইটো তোমালোকে প্ৰেক্টিছ কৰিবা। 7 নম্বৰটো দিছে তলত দিয়া যিকোনো এটা বিষয়ৰ এখন ৰচনা প্ৰস্তুত কৰা, 6 মাৰ্কৰ। আমাক ইয়াত বিষয়সমূহ দিছে সাম্প্ৰতিক কালত নিবনুৱা সমস্যা সমাধানত বৃত্তিমূলক শিক্ষাৰ আৱশ্যকতা, নহ'লে পৰিৱেশ প্ৰদূষণ, আৰু নাইবা গ্ৰন্থ অধ্যয়নৰ আৱশ্যকতা। ইয়াৰ ভিতৰত যিকোনো এখন আমি লিখিব লাগে, আৰু প্ৰত্যেকৰ বাবে পইণ্ট কিছুমান দি দিছে, আৰু সেই পইণ্টসমূহৰ আলমত আমি যদি ৰচনাখন লিখোঁ তেতিয়াহ'লে 6 নম্বৰ পোৱাটো অতি সহজ হ'ব। নেক্সট 8 নম্বৰটোত দিছে বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুতপাঠত সন্নিৱিষ্ট যিকোনো দুটা জনগোষ্ঠীৰ সম্পৰ্কে চমুকৈ লিখা। তো এই প্ৰশ্নটো আহিয়ে থাকে পৰীক্ষাত, তোমালোকে প্ৰেক্টিছ কৰিবা, এইবোৰ ৰিপিট হৈ থাকে। 9 নম্বৰত দিছে তলত দিয়া শব্দকেইটাৰ বিপৰীত অৰ্থবাচক শব্দ লিখা। প্ৰথমটো দিছে আকৰ্ষণ, আকৰ্ষণৰ বিপৰীত শব্দ হ'ব বিকৰ্ষণ। অভ্যাস, অভ্যাসৰ বিপৰীত শব্দ হ'ব অনভ্যাস। সৰল, সৰলৰ বিপৰীত শব্দ হ'ব জটিল। আৰু নিৰুৎসাহ, নিৰুৎসাহৰ বিপৰীতাৰ্থক শব্দ হ'ব উৎসাহ।
তো 10 নম্বৰ দিছে তলত দিয়া যিকোনো দুটা জতুৱা ঠাঁচৰ অৰ্থ লিখি বাক্য ৰচনা কৰা। চুকৰ ভেকুলী, ধুদৰ পচলা, জয়দেউ কাকতি, সময়হৰ। তেনেকুৱা তোমালোকে আৰু কিছুমান প্ৰেক্টিছ কৰি যাবা পৰীক্ষাৰ বাবে। নেক্সট 11 নম্বৰ কটোত দিছে 1950 চনৰ অসম সাহিত্য সভাৰ অধিৱেশনত সভাপতিত্ব কৰা সাহিত্যিকগৰাকীয়ে কোনখন অসমীয়া ভাষাৰ আলোচনী সম্পাদনা কৰিছিল? উল্লেখযোগ্য যে 1950 চনৰ মাৰ্ঘেৰিটা অধিৱেশনত অম্বিকাগিৰি ৰায়চৌধুৰীদেৱে সভাপতিত্ব কৰিছিল আৰু তেওঁ সম্পাদনা কৰা আলোচনীখনৰ নাম হৈছে চেতনা। নেক্সট 6 নম্বৰটোত দিছে ধৰ ঝাৰু ধৰ ভাই কবিতাটোত থকা কোনটো শব্দই পৰাধীনতাৰ কালিমাক সূচাইছে? তো ইয়াৰ উত্তৰটো হ'ব ধৰ ঝাৰু ধৰ ভাই কবিতাটোত কাজল চাই শব্দটোৱে পৰাধীনতাৰ কালিমা বুজাইছে। নেক্সট 10 নম্বৰ ইয়াত দিছে হাতাম পুৰুষীয়া সোণৰ চোতাল ঘৰ কিহেৰে পোত খাই থকা বুলি কবিয়ে কৈছে? ইয়াৰ উত্তৰটো হ'ব হাতাম পুৰুষীয়া সোণৰ চোতাল ঘৰ জাবৰ জোথৰ অৰ্থাৎ ভ্ৰষ্টাচাৰৰ আৱৰ্জনতা বা ক্ৰূৰতাৰে পোত খাই থকা বুলি কবিয়ে কৈছে। নেক্সট 12 নম্বৰ 13 নম্বৰ আৰু 14 নম্বৰ ইয়াত যিবোৰ প্ৰশ্ন দিছে সেইখিনি তোমালোকে প্ৰেক্টিছ কৰিবা। এনেকুৱা ধৰণৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ মোৰ আগৰ অসমীয়াৰ যিটো ফাৰ্ষ্ট ইউনিট টেষ্টৰ ভিডিঅ' বনাইছোঁ বা হাফ ইয়েৰলি ভিডিঅ' বনাইছোঁ তাত দিয়া আছে, তোমালোকে পাৰিলে চাবা। আৰু 15 নম্বৰটো দিছে উপসৰ্গ কাক বোলে? উপসৰ্গ মুঠ কেইটা? অনু আৰু অভি উপসৰ্গ ব্যৱহাৰ কৰি একোটাকৈ শুদ্ধ বাক্য ৰচনা কৰা। এই উপসৰ্গৰ বিষয়ে তোমালোকে ভালকৈ অধ্যয়ন কৰিবা কাৰণ মেট্ৰিক পৰীক্ষা পৰ্যন্ত উপসৰ্গ আহিয়ে থাকে। এনিৱে উপসৰ্গ কাক বুলি ক'লে আমি লিখিব পাৰোঁ যিবোৰ অব্যয় শব্দ ধাতু বা শব্দৰ আগত বহি তাৰ অৰ্থৰ পৰিৱৰ্তন ঘটায় তাকে উপসৰ্গ বোলে। আৰু উপসৰ্গ মুঠ কেইটা? তো ইয়াৰ উত্তৰটো হ'ব সংস্কৃতত মুঠ উপসৰ্গ হৈছে 20টা। ইয়াৰ পিছতে অনু আৰু অভি উপসৰ্গ ব্যৱহাৰ কৰি আমাক বাক্য ৰচনা কৰিবলৈ দিছিলে। তো অনু উপসৰ্গ ব্যৱহাৰ কৰি আমি এটা বাক্য ৰচনা কৰিব পাৰোঁ যে মই সদায় ডাঙৰৰ আদেশ অনুগমন কৰিবলৈ চেষ্টা কৰোঁ। একেদৰে অভি উপসৰ্গ ব্যৱহাৰ কৰি আমি এটা বাক্য ৰচনা কৰিব পাৰোঁ যে তেওঁৰ সংগীতৰ প্ৰতি যথেষ্ট অভিৰুচি আছে। তোমালোকে বেলেগ বাক্যও লিখিব পাৰা, জাষ্ট উপসৰ্গকেইটা সেই বাক্যটোত প্ৰয়োগ হ'লেই হ'ল। তো ডিয়াৰ ষ্টুডেণ্ট, এয়া আছিলে ডিব্ৰুগড় জিলাত 23/6/2026 তাৰিখে অনুষ্ঠিত হৈ যোৱা ক্লাছ 10ৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ অসমীয়া বিষয়ৰ প্ৰশ্ন কাকতখনৰ সম্পূৰ্ণ সমাধান। যদি ভিডিঅ'টো ভাল লাগিলে তোমালোকে লাইক এটা কৰি শ্বেয়াৰ কৰি দিবা। আৰু এনেকুৱা ধৰণৰ বিভিন্ন ফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যনটো অন কৰি ৰাখিবা। তো চাই থাকিবা RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট। আন এটা ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ আহোঁ, ধন্যবাদ।